তেখেতে আহি আমাৰ ল'ৰাক আহি ধাম কৰি মানে বক্সিং এটা মাৰি দিছে। এটা কমপ্লিট মিছা কথা। সিহঁতো গাড়ী ইয়াত থুই কয় অমুকে টাকা আমাক প্ৰশ্ন কৰে। বিজেপিৰ এই চেলাফেলা মানে বিজেপি কৰিব নোৱাৰিবি, তহঁতে মুছলমান, তহঁতে কি কাৰণত বিজেপি কৰিবি? ইহঁতে কংগ্ৰেছীকেইটা যেতিয়া দেখিছে যে এতিয়াতো আমাৰতো খোৱা নাই কাৰণে এইটো জিলা পৰিষদ হাৰিছে, মোক জানা নাই অমুক তমুক, আমি কিয় জানাম? MLA বস্তু MLA আধা চিলা কৰিব, MLA কওক। কিন্তু আমি ভদ্ৰতা মেইনটেইন কৰিছোঁ, কাৰণ আমাৰ দলে আমাক কাজিয়া কোৱা নাই। সি কোৱাৰ লগে লগে তাৰ দুটা কৰ্মী আছে, আমাক যাওঁ, তাতেও আমি বেমাৰ মানুহ, তাতে যে আমাক কলাৰটা ধৰিছে। ডকাইতি ৰাজ বিজেপি চৰকাৰৰ দিনত এই যিটো গুণ্ডা বাহিনী, এই গুণ্ডা বাহিনীৰ দিন গ'ল। কলারটা ধরেছে, ধরার পরে তো রাইজে খেপে উঠলো, এই যে হেসুমকা অমনি গাড়িটা নিয়ে ভাগলো। ইঞ্জিনিয়াৰ মহোদয় আমাক ইনভাইট কৰি মাতিছে, আমি যাচি আনাই নহয়, আমাক ইনভাইট কৰি মাতাৰ কাৰণে যে আপুনি আহিব আৰু আপোনাৰ ল'ৰাক মানুহখিনি লৈ আহিব। গতিকে কিহৰ কাৰণে এইটো কাম কৰিলে? ইয়াতে কিহৰ পাল্টা পাল্টি কওকচোন? এতে কি উপযুক্ত শাস্তি লাগে? উপযুক্ত শাস্তি গুণ্ডাৰাজ কি কাৰণত এই কাৰণে হ'ল, আমাৰ ওপৰত কিয় আক্ৰমণ? না মারা নাই। প্রশাসনক কি কম, আমি জানো যে প্রশাসনক একটাই আমার অনুরোধ, আমি মারা নাই, সিহঁতে এসে আৰু ইয়াত এসে হাল্লা কৰি আছে, ৰাইজে সোধক। কাৰণ জিলা পৰিষদ এইটো গুৰেদাবত হাৰিছে। ইয়াতে কংগ্ৰেছ কি কয় আপোনাৰ প্ৰেচিডেণ্ট যিবিলাক আছে তাৰ সেইটো হাৰিছে। আমাৰ ইয়াত পঞ্চায়ত সভাপতি সভানেত্ৰী আমাৰ বিজেপি দলৰ। গতিকে এইটো আমাৰ ৰাইজক বিচাৰ দিলোঁ যে মাৰপিট কি হয়, গুণ্ডাগিৰি কি কাৰণত কৰে, ৰাইজকো জনালোঁ, আৰু আইনত যিটো শাস্তি দিয়ে আইনৰ আওতাত শাস্তি দিয়া হ'ব।